অপৰাধীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক এনকাউণ্টাৰ মহানগৰীৰ নিকটৱৰ্তী 8 মাইলত আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া জামাল আলী 22 বছৰতে মোষ্ট ৱান্টেড অপৰাধীত পৰিণত হৈছে ড্ৰাগছ পেডলাৰ জামাল আলী মহানগৰীত পুনৰ এনকাউণ্টাৰ বিশাল চৌধুৰীৰ পিছত জামাল আলী বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত ঢলি পৰিল জামাল 22 বছৰ বয়সতে মোষ্ট ৱান্টেড ড্ৰাগছ পেডলাৰত পৰিণত হৈছিল জামাল আলী বৃহস্পতিবাৰে বিয়লি 10,000 নিষিদ্ধ ইয়াবা টেবলেট সহ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে জালত পেলাইছিল জামাল আলী ড্ৰাগছ সহ আৰক্ষীয়ে জব্দ কৰিছিল এখন বাহন সেই বাহনখন চুৰি কৰি অনাৰ সন্দেহ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল অনুসন্ধান বৃহস্পতিবাৰে নিশা তদন্ত চলি থকাৰ মাজতে আৰক্ষীৰ গুলীৰ লক্ষ্য হ'ল জামাল আলী আনকেইটা এনকাউণ্টাৰৰ দৰে এইবাৰো পলোৱাৰ চেষ্টা কৰোঁতে জামালৰ ভৰিত গুলীওৱা বুলি ভাষ্য দিলে আৰক্ষীয়ে এনকাউণ্টাৰ সম্পৰ্কে ভাষ্য দিলে মুখ্যমন্ত্ৰীয়েও আগৰ তুলনাত এতিয়া কঠোৰ হৈছে আৰক্ষী আগৰ দৰে এতিয়া সহজে জামিন নাপায় অপৰাধীয়ে জামিন নোপোৱাৰ আশংকাত মানসিক অন্তৰ্দ্বন্দ্বত ভোগা অপৰাধীয়ে পলোৱাৰ চেষ্টা কৰোঁতে এনকাউণ্টাৰৰ বলি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীয়ে আইনৰ গণ্ডিৰ ভিতৰত থাকি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত লৈ থাকিব ক্ৰাইমবিলাকৰ এগেইনষ্টত অসম আৰক্ষী কঠোৰৰ পৰা কঠোৰ হৈ থাকে পলাব খোজে না আজিকালি জানে যে আৰক্ষীৰ লগত থাকিলে জেল হ'ব যাবৰ জীৱন কাৰাদণ্ড হ'ব গতিকে সেইটো এটা সাইকোলজি হ'ব পাৰে আগতে বেল তেল পাই ওলাই গৈছিল আজিকালি বেলো ল'ব নোৱাৰে বহুত কষ্ট হয় সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে জামাল আলী যি জামালে মণিপুৰত গঢ়ি তুলিছিল ড্ৰাগছ সৰবৰাহৰ এক গোপন নেটৱৰ্ক মণিপুৰৰ পৰা অনা ড্ৰাগছ মহানগৰীৰ কটাহবাৰী হাতীগাঁও বেলতলাত যোগান ধৰি 22 বছৰ বয়সতেই লাখপতি হৈছিল জামাল সেইটো জামাল আলীৰে নাম সংযোজিত হ'ল অসম আৰক্ষীৰ এনকাউণ্টাৰৰ তালিকাৰ শেহতীয়া নম্বৰত কেমেৰাত অঞ্জনৰ সৈতে হীৰকজ্যোতি মালাকাৰ আৰু বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভয় সংখ্যা পাহৰি সম্পূৰ্ণ কোভিড বিধিৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিলে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ভক্তই আৰাধনা কৰিলে বিশ্বখনিকৰক কৰোনাৰ বিভীষিকাৰ মাজতে দীৰ্ঘদিনৰ পিছত ৰাজ্যত পুনৰ ঘূৰি আহিছে উৎসৱমুখৰ পৰিৱেশ আৰু আছে খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি প্ৰায় এবছৰ পূৰ্বে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হুজাই জিলাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কোভিড বিধি মানি পালন কৰিলে বিশ্বকৰ্মা পূজা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হুজাই সংমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে উদযাপন কৰিলে বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ZPay and News 18 Network present Crypto Ki Samajh. নমস্কাৰ ক্ৰিপ্টোকাৰেন্সিৰ বিশেষ শৃংখলালৈ স্বাগতম জেপি আৰু নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান ক্ৰিপ্টো কি সমাজ আজিৰ এই শৃংখলাত আমি ক্ৰিপ্টোকাৰেন্সিৰ পৃথিৱীৰ শেহতীয়া বাতৰি আৰু আপডেটবোৰৰ বিষয়ে জানিম ইউক্ৰেইন এতিয়া বিটকইন বৈধ কৰা পঞ্চমখন দেশ এক ঐতিহাসিক আৰু প্ৰায় সৰ্বসন্মত ভোটত ইউক্ৰেইনৰ সংসদে সকলো ভাৰ্চুৱেল বিত্তীয় সম্পদ বৈধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ এখন বিধেয়ক গৃহীত কৰে বেংক বিশ্লেষকসকলে গ্ৰাহকসকললৈ এক টোকাত লিখিছিল ক্ৰিপ্টোকাৰেন্সি বজাৰবোৰ পুনৰ ফ্ৰথি দেখা গৈছে অল্টকইনৰ অংশ ঐতিহাসিক মানৰ দ্বাৰা উন্নত দেখা যায় আৰু আমাৰ মতে ই এক গাঁথনিগত উত্থানৰ প্ৰতিফলনৰ সলনি ফেন ফলোৱাৰ্ছ আৰু খুচুৰা বিনিয়োগকাৰীৰ উন্মাদনাৰ প্ৰতিফলন হোৱাৰ সম্ভাৱনা অধিক জেপি মৰ্গানৰ মতে আগষ্টত ষ্টকৰ অভিলেখ আগ্ৰহে অল্টকইন বজাৰবোৰ কঢ়িয়াই অনাত সহায় কৰিছিল কিয়নো ষ্টক ক্ৰয়ৰ উন্মাদনা ক্ৰিপ্টোকাৰেন্সিলৈ বিয়পি পৰিছিল বেংকৰ বিশ্লেষকসকলৰ মতে এই স্পিল অভাৰৰ সৰ্বাধিক হিতাধিকাৰী আছিল NFT আৰু DFI টোকেন বিনেন্সে কাৰ্ডানো নেটৱৰ্কৰ আপগ্ৰেড আৰু হাৰ্ড ফৰ্ক সমৰ্থন কৰিব
ক্ৰিপ্টো এক্সচেঞ্জ বিনেন্সে ঘোষণা কৰিছিল যে ই কাৰ্ডানো ফাউণ্ডেশ্যন আৰু ইনপুট আউটপুট হংকং সমৰ্থন কৰিব, কিয়নো এওঁলোকে এই সপ্তাহান্তত কাৰ্ডানো ব্লকচেইনত স্মাৰ্ট চুক্তি একত্ৰিত কৰিব বিচাৰে। উন্নীতকৰণ স্থিৰ বুলি বিবেচনা কৰাৰ লগে লগে বিনেন্স ADA আধাৰিত লেনদেন অব্যাহত ৰাখিব। স্মাৰ্ট চুক্তিৰ প্ৰৱৰ্তনে কাৰ্ডানোক অধিক স্কেলেবল আৰু কাৰ্যকৰী ব্লকচেইন তৈয়াৰ কৰিব লাগে। প্লেটফৰ্মে বিকেন্দ্ৰীকৃত বিত্ত প্ৰট'কল আৰু অন্যান্য এপ্লিকেশ্যনৰ ঘৰত খেলিব বুলি আশা কৰে। UK ডাকঘৰে এতিয়া গ্ৰাহকসকলক ক্ৰিপ্টোকাৰেঞ্চি ক্ৰয় কৰাৰ বিকল্প আগবঢ়াইছে। UK ডাকঘৰে এতিয়া গ্ৰাহকসকলক এক বিকেন্দ্ৰীকৃত ক্ৰিপ্টোকাৰেঞ্চি এক্সচেঞ্জ চাৰ্ম মাৰ্কেটছৰ সৈতে সহযোগিতা কৰাৰ পিছত ক্ৰিপ্টোকাৰেঞ্চি ক্ৰয় কৰাৰ বিকল্প আগবঢ়াইছে। পোষ্ট অফিচৰ EasyID এপ ব্যৱহাৰ কৰা গ্ৰাহকসকলে অহা সপ্তাহৰ পৰা বিটকইনৰ দৰে ক্ৰিপ্টোকাৰেঞ্চি ক্ৰয় কৰিবলৈ সক্ষম হ'ব আৰু স্মাৰ্টফোন এপটো ৱেৰ মাৰ্কেটত ক্ৰয় কৰিবলৈ ব্যৱহৃত হ'ব। ইয়াৰ উপৰিও এপটোৱে ব্যৱহাৰকাৰীসকলক অনলাইন সেৱাসমূহ প্ৰাপ্ত কৰিবলৈ তেওঁলোকৰ বয়স আৰু পৰিচয় সুৰক্ষিতভাৱে প্ৰমাণিত কৰাত সহায় কৰিব বুলি কোৱা হয়। মাষ্টাৰ কাৰ্ড ইংকে ঘোষণা কৰিছে যে ই চাইফাৰ ট্ৰেছ প্ৰাপ্ত কৰিব। মাষ্টাৰ কাৰ্ড ইংকে ঘোষণা কৰিছে যে ই চাইফাৰ ট্ৰেছ অধিগ্ৰহণ কৰিব, এক ব্লকচেইন এনালিটিক্স ষ্টাৰ্টআপ। ই অবৈধ ক্ৰিপ্টোকাৰেঞ্চি লেনদেন প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে সঁজুলি আৰু সমাধান প্ৰদান কৰে। মাইক্ৰ'ছফ্ট, হোল ফুডছ, হোম ডিপো আদিৰ দৰে বহুতো নিগমে ইয়াক পৰিশোধ মুড হিচাপে গ্ৰহণ কৰাৰ সৈতে মুদ্ৰাটো ক্ৰমান্বয়ে গ্ৰহণ হৈ আহিছে। এল সালভাডৰ হৈছে প্ৰথমখন দেশ যিয়ে অলপতে বিটকইনক ইয়াৰ আইনী নিবিদা হিচাপে স্বীকাৰ কৰিছে। চাইফাৰ ট্ৰেছ অধিগ্ৰহণৰ সৈতে মাষ্টাৰ কাৰ্ডে ক্ৰিপ্টো সম্পৰ্কীয় লেনদেন গ্ৰহণৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে কাম কৰিব। মাষ্টাৰ কাৰ্ডে ডিজিটেল মুদ্ৰাৰ ব্যৱহাৰৰ বাবে দৃঢ়ভাৱে সমৰ্থন কৰে। এই উদ্দেশ্যৰ বাবে ই ক্ৰিপ্টো কাৰ্ড সৃষ্টি কৰিবলৈ কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা পৰীক্ষা আৰু সমৰ্থন ৰখাৰ বাবে নতুন প্লেটফৰ্ম, ব্লকচেইন প্ৰযুক্তি আৰু NFTৰ বিস্তৃত ব্যৱহাৰৰ সুবিধাৰ বাবে কাৰ্যসূচী আৰু ইয়াৰ নেটৱৰ্কত পোনপটীয়াকৈ নিৰ্বাচিত স্থিৰ মুদ্ৰা প্ৰচাৰ কৰাৰ সম্ভাৱনা সৃষ্টি কৰিবলৈ ই ৰিপৰ্ট, জেমিনি আৰু বিটপেৰ সৈতে অংশীদাৰিত্ব কৰে। আজি আমাৰ বিশেষ অতিথি হৈছে শ্ৰীযুত প্ৰসন্না লোহাৰ। ডাঙৰীয়া, সমগ্ৰ বিশ্বত নতুন ক্ৰিপ্টো ট্ৰেডিং সম্প্ৰদায়ৰ বৃদ্ধিৰ বিষয়ে আপোনাৰ দৃষ্টিভংগী কি? हाँ, दुनिया भर में क्रिप्टो ट्रेडिंग काफी बढ़ रहा है। छोटे छोटे कंट्रीज जैसे इस्टोनिया, माल्टा, यहाँ पे क्रिप्टो के लिए काफी लीगल लॉज और रेगुलेशंस है और रेगुलेशन भी उसको सपोर्ट करता है। एक छोटी कंट्री है अल सैदर, वहाँ तो लोकल प्रेसिडेंट ने बोला है कि $35 का बिटकॉइन सारे सिटीजन्स को दिया जाएगा। सो काफी कंट्रीज में क्रिप्टो का अडॉप्शन हुआ है, बट इंडिया लाइक कंट्री में अभी तक इतना डिटेल में नहीं हुआ है बिकॉज हमारा रेगुलेशन उसको सपोर्ट नहीं करता है। अभी दूसरा एंगल देखा जाएगा क्रिप्टो का, क्रिप्टो इज मेकिंग न्यूज, मतलब क्रिप्टो की काफी चर्चा हो रही है, बट वो चर्चा नॉर्मल सिटीजन्स में, जो सामान्य नागरिक है, जो छोटे छोटे व्यापारी है, जिसका किसी का छोटा दुकान है, सब्जी का दुकान है या फिर कोई मोची का दुकान चला रहा है, उन लोगों में नहीं हो रहा है ना। सो कहने का तात्पर्य यह है कि एक तरफ से क्रिप्टो का चर्चा बहुत हो रहा है सोशल मीडिया में और मीडिया में, बट हमें उन लोगों को क्वेश्चन पूछना चाहिए जहां पे इसका यूटिलाइजेशन हो, वो एंगल देखा जाए तो क्रिप्टो का इतना चर्चा नहीं हो रहा है। ক্ৰিপ্টো সন্দৰ্ভত এয়া আছিল আজি আমাৰ বিশেষ খণ্ড, কিন্তু পৰৱৰ্তী খণ্ডত আমি অধিক তথ্য ক্ৰিপ্টো সন্দৰ্ভত আপোনালোকৰ বাবে লৈ আহিম। বিদায় লৈছোঁ, নমস্কাৰ। ZPay and News 18 Network present क्रिप्टो की समझ। निर्माण पावर स्वैग चल शुरू हो जा।